Question number 7, 8.1 or question number 7. Exercise 8.1 question number 7 কি কৈছে যদি cot theta equal to 7/8 তেন্তে মান উলিওৱা 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta into 1 minus cos theta মই এটো প্লাস লিখিব ধৰিছিলো তেতিয়ালে কৰিলে হল 2 নম্বৰত আছে cot square theta আমি 1 নম্বৰটো ফাৰ্স্ট কৰি লও যেহেতু দিয়া আছে cot theta equal to 7/8 cot কি হৰ উলটা 10 ৰ উলটা 10 কি আছিলে people behind p by b তেতিয়া হলে এটো কি হ'ব b by p তাৰ মানে b কিমান 7 p হ'ব 8 ইয়াৰ পৰা আমি h বাহিৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি হ'ব h স্কয়াৰ p স্কয়াৰ প্লাস b স্কয়াৰ p কিমান 8 b হল 7 এটো কিমান হ'ব 8 স্কয়াৰ 64 49 h স্কয়াৰ এই দুটা যোগ কৰা 9 আৰু 9 আৰু 4 কিমান হয় 13 3 5 এটো হল 5 আৰু 6 113 তেতিয়া হলে ইয়াৰ পৰা আমাৰ h কি হ'ব ৰুট হবার 113 divided by 1 plus 1 minus তেতিয়া হলে sin কি আছিল some people have p কিমান আছে p আছে 8 h পালো root over 113 113 p আছে 8 তেতিয়া হলে people 8 by root over 113 into 1 minus sin theta মানে কি হ'ব 8 by root over 113 divided by 1 plus cos theta cos কি আছিলে cos আছিলে কাম back from b by h b হল 7 cos theta b by h তেতিয়া হলে এটো হ'ব 113 আকৌ এটো হ'ব 1 minus 7 by root over 113 এতিয়া a plus b into a minus b কি আছিলে a square plus b square এটো এনেকে লিখিব পাৰি 1 a square minus b square 1 square 8 by root over 13 whole square divided by এটো কি লিখিব পাৰি 1 square minus 7 by root over 113 whole square তেতিয়াহলে 1 square মানে 1 minus এটো কি হ'ব 8 square তেতিয়াহলে 64 ইয়াত 8 square হ'ব 8 square 64 এটো root square cancel গলে 113 ঠিক তলতো তেনেকুৱা হ'ব 1 minus 7 square কিমান 49 তলত কি হ'ব 113 এতিয়া অংকটো অলপ ডাঙৰ হল লসাগু ললে 113 ইয়াত হ'ব 113 minus 64 ঠিক তলতো তেনেকুৱা 113 এটো হ'ব 113 minus 49 এটা যদি দুটা উলটি যায় কি হ'ব তেতিয়া 113 minus 64 divided by 113 এটো উল্টি যাব 113 divided by 113 minus 49 গল তেতিয়ালে 113 পৰা 64 minus কৰিলে কিমান হ'ব 64 minus 13 পৰা 4 বাদ দিলে 9 তো tek এটাতে হল 7 এটা হ'ব 49 divided by
113 মাইনাছ 49 এবাৰ এইটো যদি 49 হয় এইটো হ'ব 4 আৰু এইটো 4 হ'লে 5 এইটো হ'ব 6 তেতিয়াহ'লে ডিভাইডেড বাই 64 এইটো সৰু কৰিব পাৰি না নোৱাৰি তেতিয়াহ'লে এইটোৱে হ'ব এনচাৰ আকৌ দেখাই দিছোঁ 1 প্লাছ সাইন থিটা ইনটু 1 মাইনাছ সাইন থিটা 1 প্লাছ সাইন থিটা ইনটু 1 প্লাছ কছ থিটা ইনটু 1 মাইনাছ কছ থিটা আমি কি পাইছিলোঁ পি বি এইচ ওলাই লৈছিলোঁ তাৰপিছত জানো কছ কি হয় বি বাই এইচ বিৰ মান বহাইছোঁ সাইন কি হয় সাম পিপুল হেভ এইটো হ'ল সাইন পি বাই এইচ বহালোঁ তাৰপিছত কছ হয় বি বাই এইচ এনেকৈ এইটো স্কুৱেৰ কৰা হ'ল 64 এইটো স্কুৱেৰ কৰিলে ৰুট আৰু স্কুৱেৰ কেঞ্চেল যাব কিমান থাকিব 113 তাৰপিছত 113 ইয়াৰ তলত কি আছে 1 আছে মনে মনে কি আছে 1 113 আৰু 1ৰ লসাগু কি হ'ব 113 এইটোৰ ডিভাইড কৰি এইটোৰে ইনটু কৰিলে 113 মাইনাছ 64 তেনেকুৱা কৰিলে কি হ'ল এনসাৰ লাষ্ট আমি কি পালোঁ 49/64 আৰু এটা আছে ইয়াত কট স্কুৱেৰ থিটা এইটোতো দিয়াই আছে ডাইৰেক্ট দিয়া আছে কিমান কট থিটা ইকুৱেল টু 7/8 কট স্কুৱেৰ কিমান হ'ব কট স্কুৱেৰ থিটা হ'ব 7/8 49 64 সেম নিশ্চয় বুজি পাইছে জাষ্ট কট দিয়া আছে স্কুৱেৰ কৰিব লাগে ইজি কিবা অসুবিধা হ'লে মোক কমেণ্টত জনালে হ'ল